নমস্কাৰ এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপেন চেলেঞ্জ কৰিলে গৌৰৱ গগৈক। হয়, মাজত মাত্ৰ দুটা দিন পিছতেই অৰ্থাৎ 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ এনে কিছুমান কাণ্ড প্ৰকাশ কৰিব যিবিলাক জানিলে অসমবাসীৰ বুকু কঁপি উঠিব। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যদি মই প্ৰকাশ কৰিব নোৱাৰো, মই 10 ছেপ্টেম্বৰ তাৰিখে মোৰ গাদী এৰি দিম। এটা ডাঙৰ চেলেঞ্জ গৌৰৱ গগৈক। হয়, 10 ছেপ্টেম্বৰত কি হ'ব গৌৰৱ গগৈ? এতিয়া উৎকণ্ঠাই বিৰাজ কৰিছে অসমৰ সাধাৰণ জনতাৰ ওপৰত। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই টিচিং গুৰু আছাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ এই ভিডিঅ'টিত এতিয়াই এটা লাইক কৰি দিয়ক। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈক অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। 10 ছেপ্টেম্বৰত সঁচাকৈ মুখ্যমন্ত্ৰীয়ে চকী এৰিব নেকি? 10 ছেপ্টেম্বৰত কি হ'ব গৌৰৱ গগৈৰ? এটা ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। কি হ'ব 10 ছেপ্টেম্বৰত? এটা ডাঙৰ প্ৰশ্ন ৰাজ্যৰ লাখ লাখ জনতাৰ। উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতাই। গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ ফাদিল হ'ব বিস্ফোৰক তথ্যলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশেষ হ'ব 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা প্ৰতিটো তথ্য ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ কি কাৰণে গৈছিল পাকিস্তানলৈ? প্ৰশ্ন। পাকিস্তানৰ কি লিংক আছে গৌৰৱ গগৈৰ? কিমানবাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ? কাৰ সৈতে বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ? এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। মই যদি মিছা কৈছো মই পদত্যাগ কৰিম, জীৱনত মই ৰাজনীতি কৰা এৰি দিম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰী এজনে কেতিয়াও কেজুৱেল কথা নকয়। 10 ছেপ্টেম্বৰত কি বিস্ফোৰণ ঘটাব হিমন্ত বিশ্ব শৰ্মাই? এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ লাখ লাখ জনতাই। বিটিচি নিৰ্বাচনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হাগ্ৰামা মহিলাৰী। হয় বন্ধুসকল, চৰকাৰ অহাৰ আগতে বিটিচিৰ জনতাক কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে। কি কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিম। ভিডিঅ'টি অলপ স্কিপ নকৰিব। এনেবোৰ বাতৰি পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব। হয় বন্ধুসকল, হাগ্ৰামা মহিলাৰীৰ কেইবাটাও মন্তব্যৰ ভিতৰত প্ৰথমটো মন্তব্য হৈছে বিটিচিত BPF চৰকাৰ আহিলে সকলো জাতি জনগোষ্ঠীয়ে পাব মাটিৰ পট্টা। তেখেতৰ মন্তব্য, BPFৰ সভালৈ মহিলাৰ সংখ্যা বেছি, গতিকে ইয়াৰ পৰা জানিব পৰা যায় BPFৰ জয় নিশ্চিত। আৰু কেইবাটাও মন্তব্য কৰে সবিশেষ জানক। বিটিচিত থকা প্ৰতিটো জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হ'ব বুলি মন্তব্য হাগ্ৰামা মহিলাৰে। BPFৰ সভালৈ মহিলা বেছিকৈ অহা মানেই BPFৰ জয় নিশ্চিত। নিৰ্বাচনী প্ৰচাৰ চলাই ডাঙৰ মন্তব্য কৰে BPFৰ চিফ হাগ্ৰামা মহিলাৰে। BPF চৰকাৰৰ প্ৰথমখন কেবিনেটতে মাটিৰ পট্টাক লৈ সিদ্ধান্ত লোৱা হ'ব। মাটিৰ পট্টাক লৈ কোনেও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। UPPLে 5 বছৰ ৰাইজক ঠগিলে, কিন্তু আমি নঠগো। মহিলা, যুৱক যুৱতী, বৃদ্ধ সকলোকে দিয়া হ'ব এই সুবিধা। BPFৰ সভাত আটাইতকৈ বেছিকৈ মহিলা আহে মানে সকলোৱে জানি ল'ব আমি এই জিকিম। এইবাৰ BTRত বেয়াকৈ পৰাস্ত হ'ব UPPL। যোৱা 5 বছৰ UPPLে BTCত একো কামেই নকৰিলে। প্ৰমোদ বড়োৰ বিৰুদ্ধে গৰজিল হাগ্ৰামা মহিলাৰী। BPFৰ সভালৈ মহিলা বেছিকৈ অহা মানে BPFৰ জয় নিশ্চিত। 2026ৰ নিৰ্বাচনৰ আগত বিজেপি চৰকাৰৰ আন এক প্ৰত্যাহ্বান। হয়, 2026ত বিজেপিৰ বাবে সহজ নহ'ব উজনি অসম। বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে জাতীয় গণমঞ্চ। হয়, ৰাজ্যত আন এক নতুনকৈ আঞ্চলিক দল গঠন হৈছে। এই আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ পিছতেই উজনি অসমৰ ৰাইজে প্ৰতিশোধ ল'ব বিজেপি চৰকাৰৰ ওপৰত। সবিশেষ জানক, ভিডিঅ'টি স্কিপ নকৰিব। মৰাণ জনতাৰ গৰ্জনত কপিল কাকপথাৰ।
হিমন্ত চৰকাৰ আৰু ৰাজধানী দিছপুৰৰ বুকু কপালে মৰাণে দেখুৱালে শক্তি, মৰাণে দেখুৱালে একতা। বিজেপি চৰকাৰে মৰাণক কেৱল প্ৰতাৰণা কৰিলে। উজনি অসমত বিজেপিক বাধা দিবলৈ সাজু মৰাণ জনতা। বিদেশীক আশ্ৰয় মানি নলও, বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। খিলঞ্জীয়া লোকৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰৰ বিৰুদ্ধে 10,000 খিলঞ্জীয়া লোকে কপালে উজনি অসম। উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীক আৰু বিদেশীক আশ্ৰয় দিয়া বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উজনি অসমত। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰেও তীব্ৰ প্ৰতিবাদ অব্যাহত আছে খিলঞ্জীয়া লোকসকলৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া অসন্তুষ্টি, বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ প্ৰতিবাদ। যোৱা নিশা 10,000 খিলঞ্জীয়াই কপালে উজনি অসম। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে কঁপি উঠিল তিনিচুকীয়া জিলা। প্ৰচণ্ড বৰষুণকো নেওচি হাতে হাতে জোৰ লৈ তীব্ৰ প্ৰতিবাদ। চৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ উত্তৰ দিব মৰাণ সমাজে 26ৰ নিৰ্বাচনত। এচি ৰুমত বহুৱাই মিছা প্ৰতিশ্ৰুতি দিলে নহব। দিছপুৰৰ পৰাই আমাক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক বিজেপি চৰকাৰে। জনজাতিকৰণ নিদিলে অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান। পৃথক ৰাজ্য বিচৰা নাই, কেৱল জনজাতিকৰণ বিচাৰিছো বুলি মন্তব্য প্ৰতিবাদকাৰী ৰাইজৰ। সংবিধানৰ ভিত্তিত আমাক আমাৰ অধিকাৰ দিয়ক বিজেপিয়ে। মৰাণ জনগোষ্ঠীক শোষণ কৰা চৰকাৰক বেছি দিন টিকিব দিয়া নহব। আলোচনা কৰিলে নহব, লিখিত প্ৰতিশ্ৰুতি দিয়ক বিজেপি চৰকাৰে। বিদেশী বাংলাদেশীক বৰপীৰা পাৰি থলগিৰি মৰাণক এতিয়া ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ উজনি অসমত 10,000 খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ কৰিছে প্ৰতিবাদ। আন এটা ব্ৰেকিং নিউজ, বিজেপিত ধুমুহা, একেলগে বহিষ্কাৰ কৰা হৈছে 17জনকৈ নেতা কৰ্মীক। নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীত ধুমুহা। নিয়ম নমনা নেতা কৰ্মীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপি। একেলগে বহিষ্কাৰ কৰা হৈছে 17জনকৈ বিজেপি নেতা কৰ্মীক। বিটিআৰ নিৰ্বাচনৰ পূৰ্বে ওদালগুৰিত অঘটন বিজেপি দলত। দল বিৰোধী লিপ্ত থকাৰ অপৰাধত তাৎকালীনভাৱে বহিষ্কাৰ। দলৰ প্ৰাথমিক সদস্যৰ পৰাই বহিষ্কাৰ নেতা কৰ্মীসকলক। নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীত এই অঘটন সংঘটিত হৈছে। নিয়ম নমনাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ 17জনকৈ নেতা কৰ্মীক বহিষ্কাৰ কৰা হৈছে। বিটিচি নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ বিজেপিত এই অঘটন দেখিবলৈ পোৱা গ'ল। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। বিজেপিৰে মিত্ৰতা নকৰে ত্যাগ। অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025ৰ বিৰোধিতা। অসম গণ পৰিষদৰ অসম চুক্তিক নস্যাৎ কৰাৰ বিৰোধিতাৰে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব অগপই। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব অগপ নেতৃত্ব।